মই আপোনালোকক দেখাব লৈছো কোলা কাপোৰ এখনৰ ওপৰত কেনেকৈনো আমি ফেব্ৰিক পেইন্টিং কৰিব পাৰো বা কি কালাৰ ব্যৱহাৰ কৰিব পাৰো কোলা কাপোৰৰ ওপৰত। কোলা কাপোৰৰ ওপৰত প্ৰথমতে আমি বগা পেন্সিলেৰে আঁকি ল'ব লাগে, নহলে বগা কাৰ্বনেৰেও ট্ৰেচিং কৰি উঠাই ল'ব পাৰি। মই যেহেতু নিজে আঁকি কামবিলাক কৰো, সেই মই বগা পেন্সিলেৰে প্ৰথমতে কোলা কাপোৰখনত এটা ফুল আঁকি ললো। এই ফুলপা আমি শাড়ীটো দিব পাৰো, মেখেলা চাদৰটো দিব পাৰো বা অন্য ড্ৰেছতো দিব পাৰো। আৰু মই ইয়াতে ব্যৱহাৰ কৰিছো ফ্লেট ব্ৰাছ 4 নম্বৰ সফট ব্ৰাছ এডাল। ফ্লেট 4 নম্বৰ সফট ব্ৰাছ এডাল মই ব্যৱহাৰ কৰিছো। এইডাল ব্যৱহাৰ কৰিলে আমি কম সময়ৰ ভিতৰত ধুনীয়াকে কামবোৰ কৰি যাব পাৰো। আৰু ৰাউন্ড ব্ৰাছ ব্যৱহাৰ কৰিলে শেডিংবোৰ অৱশ্যে এনেকুৱা ফুলত খুব ধুনীয়া নহয়গৈ। আৰু মই যে এই কালাৰটো ব্যৱহাৰ কৰিছো, এই কালাৰটো হৈছে স্পাৰ্কলিং পাৰ্ল কালাৰ। স্পাৰ্কলিং পাৰ্ল কালাৰে ব্লেক কাপোৰত বহুত ধুনীয়া দেখায়, জিলিকি থাকে। আপোনালোকে যেতিয়া নিজে কৰিব তেতিয়া আপোনালোকে গম পাব। স্পাৰ্কলিং মানে স্পাৰ্কল কৰি থাকে, তাতে সৰু সৰু মিহি মিহি বালিচন্দাৰ নিচিনা বস্তু থাকে আৰু সেইটোৱে কলাৰ ওপৰত ধুনীয়াকে জিলিকাই উঠে। এইটো স্পাৰ্কলিং য়েল্লো কালাৰটো মই ব্যৱহাৰ কৰিছো ইয়াতে। আৰু মই শেডিংটো কৰিছো, আকৌ এবাৰ কৈ দিছো, ফ্লেট 4 নম্বৰ ফ্লেট ব্ৰাছ আৰু ব্ৰাছডাল হৈছে সফট ব্ৰাছ। সফটো থাকে, হাৰ্ডটো থাকে। মই সফট ব্ৰাছ ব্যৱহাৰ কৰো আৰু মই বেছি শেডিং কৰিলে এনেকে ফ্লেট ব্ৰাছটোৱে ব্যৱহাৰ কৰো। আৰু এই যে শেডিংটো কৰিছো, এইটোৰ নাম হৈছে ওৱান কালাৰ শেডিং। ইয়াত মই এটা কালাৰে ব্যৱহাৰ কৰিছো, সেয়ে আৰু শেডিং কৰিছো 1 কালাৰ ব্ৰাছ শেডিং কৰিছো। আৰু ইয়াতে মই অকমান আৰু বেছি হাইলাইট কৰিবৰ কাৰণে মই বেলেগ কিছুমান কাম কৰিছো, হেয়া মই আপোনালোকক এতিয়া দেখুৱাই দিম। প্ৰথমতে মই এই আপোনালোকে শেডিংটো চাওকচোন, একদম পাহিটোৰ আগৰ পৰা মাজলৈকে মানে এনেকে টানি টানি দিব লাগে, ভিতৰলৈকে কৰি দিব লাগে। আৰু কলা কাপোৰৰ কাৰণে এই কালাৰটো খুবেই ভাল। ইয়াৰ পিছত অকমান হাইলাইট কৰাৰ কাৰণে এই যে মই কোন লাইনাৰটো ব্যৱহাৰ কৰিছো, এইটো হৈছে পাৰ্ল মেটালিক কালাৰৰ কোন লাইনাৰ। পাৰ্ল মেটালিক গোল্ড কোন লাইনাৰ বুলি ক'লে আপোনালোকে দোকানত পাব। পাৰ্ল মেটালিক গোল্ড কালাৰটোৰে এনেকে আউটলাইনিংটো অকমান দূৰৰ পৰা দিছো, তেতিয়া দেখিবলৈ আৰু বেছি ধুনীয়া দেখা হয়। আৰু এই আউটলাইনিংটো কামটো খুবেই ভাল। আপোনালোকে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহ'লে আপোনালোকে যেতিয়াই মই দিওঁ আপোনালোকে নটিফিকেশ্যন পাই যাব। আৰু বিভিন্ন ধৰণৰ এনেকুৱা বস্তুবিলাক আপোনালোকে শিকিব পাৰিব। অকল ফেব্ৰিক পেইন্টিঙেই নহয়, আৰু বেলেগো আছে, সেইবোৰ আপোনালোকে শিকিব পাৰিব। এয়া এতিয়া সম্পূৰ্ণ হৈ গ'ল। মাজৰ লাইন কেইডাল আৰু অকমান বেছি হাইলাইট কৰি পেলাই মই দি দিলো, দেখিছেনে? এয়া সম্পূৰ্ণ হৈ গ'ল। চাওক এতিয়া আপোনালোকে। ধন্যবাদ।